करो विष्णु सक्रांत्या कोटिजिता जगता पालको देव दुष्ट दानव द्वारका दुष्ट दानव द्वारका दुष्ट दानव द्वारका प्रवेशर गीत राग सिंधुरा ताल एक ताल प्रभु दिला दोरी हन हरियो आरे जाको बोला सर्वजन हरिओ राम हरि राम हरि बोला पीत बस्त्रे शोभे श्याम
মাতি মুরারি মুরারি ত্রিজগৎপতি আমি এই ওমকাৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এইগৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ রাম প্রথমে প্রণাম রূপী হনা হরিব হরি
প্ৰভু নাৰায়ণ প্ৰভু দেৱঋষি সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাতে বিভোৰ হে জনাৰ্দন গ্ৰহণ কৰি নাৰদৰে ভক্তি অঞ্জলি বেকতে কৰক প্ৰভু নাৰাখি কপতে সৃষ্টি পালকৰে হৃদয়ৰে বিমৰ্ষতা কাৰণ দেৱঋষি প্ৰভু তোমাৰ আগমনত আমি অতিকে আনন্দিত নাৰায়ণ উপযুক্ত সময়তে তুমি হলা উপস্থিত প্ৰভু বাৰু কোৱাচোন দেৱঋষি আছে নেকি তলৈকৰ কিবা নবীন সংবাদ নাৰায়ণ উপহাস নকৰিব প্ৰভু উপহাস যাৰ ইচ্ছাতে জল স্থল বায়ু ত্ৰিদক ধাৰা যাৰ অনুগ্ৰহত চাম বসুন্ধৰা জগতৰ নিয়ন্তা তুমি প্ৰশ্ন কৰি নিকিন নাৰদক উপহাস নকৰিবা প্ৰভু দেৱঋষি প্ৰভু জানো আমি ভালদৰে তলৈকৰ সমস্ত সংবাদ নাৰায়ণ কিন্তু প্ৰভু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি আমি পৰম আনন্দিত হওঁ সেয়েহে লীলাময় জগত পালকে এই নিকিন নাৰদক কৰিছে চালনা বাৰু প্ৰভু এইবাৰে ত্ৰেতা যুগতে লীলাময় জগত পালকে কি লীলামালাৰ কৰিব সূচনা তাৰ বাতৰি ল'বলৈহে নিকিন নাৰদৰ বৈকুণ্ঠলৈ হ'ল আগমন কোৱা প্ৰভু নাৰাখি অন্ধকাৰত ভক্তক তোমাৰ শুনা দেৱঋষি প্ৰভু এইবাৰ ত্ৰেতা যুগত মনুষ্যৰূপে আমি লভিম জনক নাৰায়ণ আৰু মানৱীয় লীলামালা কৰিম সম্পাদন নাৰায়ণ কিন্তু দেৱঋষি প্ৰভু এই ক্ষেত্ৰত পদে পদে তুমি আমাক সহায় কৰিব লাগিব তোমাৰ সহায়ৰ বাবে এই নিকিন নাৰদ সদায় সমভাগী হৈ যাব এতিয়া যোৱা দেৱঋষি প্ৰভু সময়ত আমাক কৰিবা সাক্ষাৎ ভাল প্ৰভু আপোনাৰ আজ্ঞাশীৰ্গত কৰি সম্প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণাপেক্ষী এই গুৰুত্বৰ কাৰ্য সাধিবৰ বাবে নিজকে মই কৰোঁগৈ প্ৰস্তুত ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ গোবিন্দ শৰীব কରଣ কাৰণ সৰ্ব কাৰণ কাৰণ সৰ্ব কাৰণ ভগতৰ প্ৰাণ ধন এ মুকুন্দ মুৰাৰী ভক্তি ভাৱে পূজা কৰো তুষ্ট হইবা তুমি এ হৰি তোমাৰ মহিমা বুজিম কিদৰে এ হৰি হে স্থান দিয়া
যাওঁ এবে সৃষ্টিৰ কল্যাণৰ বাবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ সভাৰ মাজে দেৱতৃণ ককালে ঘৰ চাল দেখিব ক্ষণে কইলা গয়া কইলা সখী ঘৰ হৰ হৰ মহাদেৱ বোলা নিৰন্তৰ দিব্য শুভ্র জ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদিকালৰে পৰা সমস্ত জীৱৰ দায়িত্ব আমি কৰিছোঁ পালন জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও তলৈকৰ ভক্তগণৰ আকুল আহ্বানে কঠিন হৃদয়তো করুণা করে উদ্বেগ মনোমতবৰ প্ৰদান কৰি ভক্তগণৰ জাগতিক ইচ্ছা আমি কৰো পূৰণ আজিও মত্যত এক ভক্তৰ ঈপ্সিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ যাওঁ এবে নৈমিত্তিক কাৰ্য সম্পাদন কৰি
পার্বতীর সমে করুঙ্গই নির্গুণ হরির কথন। ত্রিদখর যক্ষ রক্ষ গন্ধর্ব গণর চির আকাঙ্ক্ষিত এই অমরাবতীপুরর এক সত্রী অধীশ্বরময় দেব পুরন্দর ৩৩ কোটি দেবতায় যারা দেখ পালিবর হেতু ৩৩ কোটি দেবতাই যারা দেখ পালিবর হেতু সদা হস্তম ইন্দ্রময় ত্রিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী দেৱ শ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী আজি মোতকৈ সমৃদ্ধিশালী আছে জানো কোনোজন এই ব্ৰহ্মাদেৱৰ সৃষ্টিৰাজি সেই হেতু সেই দৈত্য দানৱগণে বাৰে বাৰে অমৰাৱতীৰ শান্তি কৰিছে বিনাশ সেই হেতু দিকপাল থাকিবা হস্তম সদা সেই শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে তার বাবে নিশ্চিন্ত থাকক আপনি দেবরাজ। আমি জানো আমার এই কর্তব্য নিজর আদেশ পালে আপনার হচ্চুক মুহূর্ততে করিম বিনাশ। সুন্দর 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 দিকপাল সুন্দর তোমার এই উচ্ছ্বাসিত বাণী শুনি অধিক আনন্দময় লভিছো অন্তর। বাৰু দিকপাল দেবরাজ বলা এবে
গন্ধৰ্বগণ আৰু নৰ্তকীগণৰ নৃত্য গীতৰ উপভোগ কৰি ৰাজ কাৰ্যৰ অৱসাদ আমি কৰোগৈ দূৰ। বলক দেৱৰাজ। প্রবেশিলা সভার মাঝে গ্রহ অধিপতি মই নাম মোৰ হনে মোৰ এক কটাক্ষত ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে যতেই দৃষ্টি মোৰ ততেই প্রলয়। এইবার দৃষ্টি মোর অযোধ্যা রাজ্যত অহংকারী রাজা দশরথর দর্প শূন্য করিবৰ বাবে দৃষ্টি রাখিম মই অযোধ্যা ৰাজ্যত। কারণ অন্য দেবতাক পূজা করে মানবে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই শনিক পূজা করে সাক্ষাৎ নাপাবৰ বাবে। কারণ যতেই দৃষ্টি মোর তাতেই প্রলয়, যতেই দৃষ্টি মোর তাতেই প্রলয়, যতেই দৃষ্টি মোর ততেই প্রলয়। ও হরি প্রবেশিলা দশরথ অযোধ্যাৰ
জন আরে সঙ্গে চলে মহামন্ত্ৰী সুমন্ত সুজন আরে সঙ্গে চলে মহামন্ত্ৰী সুমন্ত আরে বিষাদিত মনে চলে সভা ভিতৰ আরে রাম হরি রাম হরি বোলা সর্বজন আরে রাম হরি রাম হরি বোলা অযোধ্যাৰ মহামান্য মন্ত্ৰীদেৱ আছেনে কুশলে? মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাতন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰিছে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনাওক সকলো তেওঁ নকৰিব মহাৰাজ মন্ত্ৰীবৰ। অযোধ্যাৰ সকলো প্ৰজাৰে আজি মংগল, কিন্তু মহাৰাজ কিন্তু কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ মহাৰাজ, পূৰ্ণিমাৰ চন্দ্ৰহেন আপোনাৰ মুখখনে বিষাদৰ কলীয়া ডাৱৰে যেন আৱৰি ৰাখিছে মহাৰাজ। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি সদায় পথকম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ। মহাৰাজ মহান ইচ্ছা কুকুৰৰ ৰজা আমি, সূৰ্যবংশী ইচ্ছা কুকুৰৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ পক্ষৰ। কিন্তু ত্ৰিজগত বন্দিত এই শিক্ষা কুকুৰৰ শোণিতৰ ধাৰা স্তব্ধ হ'ব আজি যেন এই দশৰথৰ নামত। আপুনিতো জানেই মন্ত্ৰীবৰ, অদ্য পৰিমিত অপুত্ৰক মই লাহে 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 যৌৱনে মেলানি বাগিছে। বাৰ্ধক্যই আহি দিবহি দেখা। সন্তান নহ'লে এই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ? কোনে কৰিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? মহাৰাজ সেই কথা অগোচৰ মোৰ নহয় মহাৰাজ, কিন্তু মোৰ মনত ভাৱ হয় মহাৰাজ, আপুনিও এদিন পুত্ৰ সন্তানৰ মুখ দেখিব মহাৰাজ। মহাৰাজ আপুনিও এদিন পুত্ৰ সন্তানৰ মুখ দেখিব।
কিন্তু সেই দিনটো কেতিয়া আহিব বঞ্চিবৰ এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো বঞ্চিবৰ কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ বুজো মই মহাৰাজ বুজো মই আপোনাৰ মনৰ মৰ্ম ব্যথা মন্ত্ৰীবৰ কিন্তু মহাৰাজ আপুনি পুত্ৰ সন্তানৰ চিন্তা পৰিহৰি আপোনাৰ পুত্ৰ সদৃশ অযোধ্যাৰ প্ৰজাসকলৰ কথা চিন্তা কৰক মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ কি হ'ল মোৰ অযোধ্যাৰ প্ৰজাসকলৰ কিবা সংকট তেওঁলোকক কৰিছে জুৰুলা মহাৰাজ সুজলা সুফলা শস্য শ্যামলা অযোধ্যা ৰাজ্য মৰুভূমিত পৰিণত হ'বলৈ আৰু বেছি সময় নাই মন্ত্ৰীবৰ সকলোৱে ত্যাগ কৰিবলৈ আৰম্ভ কৰিছেই মহাৰাজ গতিকে ইয়াৰ এটি ব্যৱস্থা কৰক মহাৰাজ কি ক'লে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা মহাৰাজ এই কৰোণা মহামন্ত্ৰী হোমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ নকৰ আজি প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যাটো শুনিবলৈ নোপোৱা তুমি পশু পক্ষীৰ মাত সকলোৱে তোমাকে ধিক্কাৰ দি ৰাজ সাহায্য ত্যাগ কৰিছে চিৰদিনলৈ গতিকে মহাৰাজ ইয়াৰ এটা কিবা ব্যৱস্থা কৰা নহ'লে তুমি শ্মশানৰ ৰখীয়া হ'ব লাগিব কি ক'লে দেৱঋষি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষী কৰে ধিক্কাৰ দিছে এই ৰাজা দশৰথক এয়া মই কি কাৰ্য কৰিছো মাত্ৰ হৈ বিষয়ৰ ভোগ বাসনাত উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা নাই দেৱঋষি নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ দেৱঋষি টিকা লক্ষ্য আপুনি দয়া কৰি ব্যক্ত কৰক মোক অযোধ্যা ৰাজ্যত অনাবৃষ্টি হোৱাৰ কাৰণ কি ইন্দ্ৰৰ অধীনে মেঘগণে কিবা ক্ষেত্ৰত বৃষ্টিপাত কৰোৱা নাই এই কথা নুবুজিলো মহাৰাজ শুনা মহাৰাজ দিওঁ মই সেইটো উপদেশ প্ৰথমতে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যত ৰাজ সাহায্য প্ৰদান কৰা তুমি ভোকাতুৰ প্ৰজাৰ মাজত তাৰ পাছত সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত পৰাজিত কৰি সন্মুখ ৰণতে বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্য উত্তম দেৱঋষি নাৰায়ণ আপোনাৰ আজ্ঞা শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত নাৰায়ণ প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন তাৰ পাছত চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ অযোধ্যা ৰাজ্য দুবাহুত আছে মোৰো অসীম শক্তি নৰয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰ হেতু হে দেৱঋষি মহাৰাজ কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত হৰিত হৰণ লৈ আজি তুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কৃত
পুনৰ ৰাজলক্ষ্মীয়ে বাস কৰক তোমাৰ অযোধ্যা ৰাজ্যত। আমি এতিয়া বিদায়হে মাগিম। ভাল দেৱৰী হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত নারায়ণ নারায়ণ। মন্ত্ৰীবোৰ শুনিলে নহয় দেৱৰীষীৰ বচন। এবাৰ যাওঁ বলক আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বালক মহাৰাজ হরি আরে পুত্র সঙ্গে চলি যাই পুত্র সঙ্গে চলি যাই রাম হরি রাম হরি বুলা সর্বজন আরে বুলা পিতাৰ আই এই অধম পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘায়ু হবাচা বর্ষা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতা আসলের ধন কোৱা পিতা এই পিতা এই কসুন বাসা শুনো তোর মুখেরে
কিমান দূৰ পালোহি আমি পিতা আমি এতিয়া অযোধ্যাৰ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত বাচ্চা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল হয় আই মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ কেনি গলি পাছা মই ইয়াতে আছো আই আসুন পাছা কাষ চাপিয়া আই পাছা আই পাছা স্পৰ্শ কৰি তোৰ সুকোমল দেহা আই লভু আনন্দই টুকুনি মাতৃয়ে আই বাছা মোৰ শুন কোৱা আই তইনো আৰু আমাৰ বাবে কিমান কষ্ট সহ্য কৰিবি বাছা আই কিমান কষ্ট সহ্য কৰিবি আই বাছা সঁচা কথা বাছা পিতা আমি অপৰাধী তোৰ ওচৰত পিতা আমি তোৰ গলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাছা নহয় পিতা নহয় আই বাছা তোমালোকে তেনেকৈ নকবা মোক বাছা পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা আৰু তোমালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই তোমালোকক বুজাম কেনেকৈ বাছা সেৱা কৰাৰো এটা বয়স আছে আই এই কোমল বয়সত তই আমাৰ বাবে যি কষ্ট কৰিছ আই তাক আমি কেনেকৈ সহ্য কৰোঁ বাছা কেনেকৈ সহ্য কৰোঁ কচোন কৰোঁ কষ্ট কষ্ট আই মইনো কি কষ্ট কৰিছো আই বাছা তুমি জানো নাজানা আই পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা বাছা সে পিতাৰ বাবে আই বাছা সে পিতাৰ বাবে বিনন্দিয়া সৃষ্টি দেখিলো সে মাতৃয়ে 10 দিন গৰ্ভত ৰাখি পক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই কেতিয়াও নোৱাৰে আই কেতিয়াও নোৱাৰে আই তই বৰ
ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা এৰা জীৱনেই শিকাইছে তোক যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যই জীৱন উপভোগ কৰিছে সেই সময়তে তই আমাক জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল বুলি বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে যাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিব লাগে নহয় পিতা নকবা আৰু অন্ধ হলেও তোমালোকৰ প্ৰত্যায়াত থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে মই যে কেনেই নিথৰুৱা হৈ বাচ্চা কিন্তু বাচ্চা 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 কিন্তু বাচ্চা 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 এই যে বাচ্চা বুলি শুনো মই তেতিয়াই এষাৰি মাত বাচ্চা আই বাচ্চা সেয়া মোৰ কাতে পৰি যায় বাচ্চা বাচ্চা পিছে পিতাৰো আই বাচ্চা আই ব'লা এবে যাওঁ আমি নিজ লক্ষ্যস্থানে বলক নাথ বলক আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্ত সীমামূৰীয়া বনৰ মাজত হয় পিতা কিন্তু কথা শুনা নাই কোনো পশু পক্ষীৰ মাত নাই শুনা সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নহয়তো সন্ধিয়াৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্য ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য আনকি পিতা প্ৰজাসকলৰ লগতে মনৰ পশু পক্ষীগণো দেশান্তৰ হৈছে আৰু প্ৰজাসকলেও কৰিছে গৰ্জনা কি বুলি কৰিছে বাছা কি বুলি কৰিছে গঞ্জনা আই যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে আজি এনে ঘোৰ অমংগল বাছা কিন্তু
বাছা আই শুনচোন বাছা আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ ক বাছা নাথ মোৰ শ্ৰীফলা আশ্ৰমতে হোৱা নাই ফল মূলৰ অভাৱ নাই নাই তথাপিতো মনত মোৰ লাগিছে বেজাৰে পিতা ৰাজা দশৰথৰ কুকৰ্মৰে বাবে শান্তি প্ৰিয় প্ৰজাকলে আজি ভুগিছে নিকট পিতা ঠিক দশৰথ পিতা তোৰ জীৱন নহয় পিতা নকবা প্ৰবৃত্ত ইচ্ছা কুকুলত জন্ম লৈ পিতা অপবিত্ৰ কৰিলি বংশ বলি নৰকতই ও পৰিপুৰুষক কিয় তই অত্যাপিও ৰাজদণ্ড কৰি আছ শান্ত হোৱা তুমি আৰু উত্তেজিত নহবা পিতা নহ'ব নাথ এতিয়া ব'লা যাওঁ আমি নিজ আশ্ৰমলৈ বল বাছা বলা পিয়ে নাথ বলক